295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই দেখিলো যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকে বনাই আনছো ৰিসাৰ্চ কৰি। ভিডিঅ'नि ससे क्लिप एबा इन्ट्र'खौ नायनानै नोंथांमोना बुजिबाय जाखानांगौ मानि बागै आं भिडिअ लानानै फैदों। हेलौ गाइस, नोंथांमोनखौ आंनि चेनेलाव फिन खेबसेबाव बरायनाय थाबाय। मिजिंथियो इसोरनि अननायाव गासैबो मोजाङैनो दङ। आंबो इसोरनि अननायाव मोजाङैनो दङ। थब्लाब्ला थारुन साइज मोखांखौ लानानै दिनै नुजाथि फैलायबाय। डिमा हासाव ओमफ्राय कार्बि आलं प्लास जोंनि बिटिआर ओनसोलनि बागै बिथां उखिल गगैया मा बुंलांखो नोंथांमोना भिडिअखौ निस्सय नायलांबा बुजिनो हासिगोन। बिटिआरनि लिडारफ्रा बेफोरबायदि दिनैसिम एसेम्बलियाव थांनानै मानो खोथा बुंहैनो हायाखै? ना सिखमानानैसो दोनो, ना बुङा होननानैसो थायो, ना गिनानैसो थायो? आं बेखौ बुजि मोनाखै। थारमाने बेफोरखौ बुजिनो मोनै बा साननो हायै रावबोथ' गैयानदां। बर'फ्रा मानो बुङा एसेम्बलियाव थांनानै? आं बेखौसो सोंथि खालामनो लुबैयो। थारमाने आच्ছা, जायखि जिखियानो जादोला, बिथां उखिल गगैया मा बुंलांखो एसेम्बलिनि गेजेरावहाय नोंथांमोना गावनो खोनासंनाय। বিটিআৰৰ পৰা আহোঁ। ছাৰ, আজি যিখন আমাৰ ৰাজ্যপালৰ ভাষণ হ'ল তাত শংকৰদেৱৰ নাম উল্লেখ কৰা হৈছে, কামাখ্যাৰ নামো উল্লেখ কৰা হৈছে, খুব ভাল কথা। কিন্তু মই ভাবোঁ যে আজিৰ ৰাজ্যপালৰ ভাষণটো যিহেতু ইয়াত হৈছে, আমাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো স্মৰণ হ'ব লাগে। এইটো মোৰ পিনৰ পৰা আপোনালোকৰ প্ৰতি, সদনৰ প্ৰতি মোৰ এইটো বিনম্ৰ অনুৰোধ। এতিয়া আমি দেখিছোঁ যে বিটিআৰটো যদি সঁচাকৈ ভালকৈ কাৰ্যকৰী হ'ব লাগে তেতিয়াহ'লে ফাণ্ড পজিশ্যনটো বাঢ়িব লাগে। এতিয়া দেখা গৈছিলে যে 2020-21 চনত যেতিয়া হাগ্ৰামা মহিলাৰ লাষ্ট আছিলে তেতিয়া বিটিআৰৰ বাজেট আছিলে 680 কোটি টকা ষ্টেট গভৰ্ণমেণ্টৰ পৰা, SOPT যিটো 680 কোটি টকা। সেইটোৰ পৰা প্ৰত্যেক বছৰে 10%কে যদি বাঢ়ি যাবলৈ হয় 2025-26 চনত আচলতে আজিৰ দিনটোত বিটিআৰৰ কাৰণে বাজেট হ'ব লাগিছিলে 1095 কোটি টকা। কিন্তু ষ্টেট গভৰ্ণমেণ্টে এইটো কমাই 800 কোটি টকা কৰিছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াত উপস্থিত আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আৰু 295 কোটি টকা বিটিআৰক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঠিক তেনেকৈ মই ভাবোঁ যে ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰতো 10%কে বঢ়োৱাৰ যিটো নিয়ম, সেই অনুসৰি ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু আপোনাৰ কাৰ্বি অট'নমাছ কাউন্সিলকো ফাণ্ডটো SOPT বা ষ্টেটৰ পৰা দিয়া ফাণ্ডটো অলপ বঢ়াব লাগে। এইটো দুৰ্ভাগ্যজনক কথা যে এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাণ্ডটো বিটিআৰৰ ক্ষেত্ৰত কমাই দিছে। মই আশা কৰোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টক এইটো বঢ়াবৰ কাৰণে অনুৰোধ কৰিব। এতিয়া মই আপোনালোকক ক'ব খুজিম যে আচলতে বিটিআৰ যিখন চুক্তি হ'ল, মই 6 শিডিউল গোটেইটোলৈ যোৱাৰ আগত বিটিআৰ চুক্তিখনত সৰ্বমুঠ চৰকাৰে কৈছিলে যে 79টা আমি কাম বিটিআৰৰ কাৰণে কৰি দিম, 79টা কাম কৰি দিম। অলপ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেতিয়া তেখেতে ক'লে যে অকল এটাহে কাম বাকী আছে, গোটেইখিনি কৰিলোঁ। মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনছো ৰিচাৰ্চ কৰি, সব মানুহৰ লগত কথা বাৰ্তা পাতি, যে আচলতে বিটিআৰৰ চুক্তিত 2020 চনত 27 জানুৱাৰী তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে। মই দেখিলোঁ যে গোটেইখিনি মই নিজে ইয়াতে একদম ধুনীয়াকৈ বনাই আনছো ৰিচাৰ্চ কৰি, সব মানুহৰ লগত কথা বাৰ্তা পাতি, যে আচলতে বিটিআৰৰ চুক্তিত 2020 চনত 27 জানুৱাৰী তাৰিখৰ দিনে যে 79টা কামৰ প্ৰতিশ্ৰুতি দিয়া হৈছিলে তাৰ কেৱল 24টা কামহে এতিয়ালৈকে কৰা হৈছে।